বৰপেটাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। বৰপেটা পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডৰ পাৰিষদ গৌতম দাসে ৰাইজৰ প্ৰতিনিধি হিচাপে পালন কৰিবলগীয়া দায়িত্বৰ লগতে বিভিন্ন সেৱামূলক কামো কৰি আহিছে। স্বেচ্ছামূলক তেনে কামৰ বাবে সততে প্ৰশংসিত হৈ অহা দাসে আজি এক অনুষ্ঠানত কৰা আন এক ঘোষণাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। সেই অনুসৰি তেওঁক প্ৰতিনিধিত্ব কৰা ৱাৰ্ডৰ কোনো ব্যক্তিৰ দেহাৱসান হ'লে সৎকাৰৰ বাবে প্ৰয়োজন হোৱা খৰি তথা কাঠ আদি এতিয়া দাসে আগবঢ়াব। ধনী অথবা দুখীয়া বুলি কোনো প্ৰভেদ নৰখাকৈ সকলোৰে ক্ষেত্ৰত তেওঁ এয়া এক সেৱা বুলি গণ্য কৰি স্বেচ্ছামূলক এই দায়িত্ব পালন কৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে দাসে পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা ৮ নম্বৰ ৱাৰ্ডৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে। এইবাৰো যোৱা 16 এপ্ৰিলত চলিত বৰ্ষৰ মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। একেদৰে যোৱা ২২ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মই ৮ নম্বৰ ৱাৰ্ডৰ পাৰিষদ হিচাপে মই অলপ গৌৰৱবোধো কৰিছোঁ আৰু সমূহ ৰাইজক মই ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকে মোক আজি এইখিনি কৰাৰ কাৰণে এটা সুযোগ দিছিল আৰু এই সুযোগটো মানে দিয়াৰ কাৰণেই মই তেওঁলোকৰ হকে কিবা এটা কৰাৰ ইচ্ছা আছিল আৰু সেইকাৰণে মই ইয়াৰ আগতে 16 এপ্ৰিলত মই মেট্ৰিকত যিখিনি ল'ৰা ছোৱালী পাছ কৰিছিলে তেওঁলোকক মই আনি সম্বৰ্ধনা অনুষ্ঠান কৰিছিলোঁ আৰু এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইগৰাকীমান ছাত্ৰ ছাত্ৰী পাছ কৰিছে তেওঁলোককো মই আজি সম্বৰ্ধনা এটা অনুষ্ঠান দিছোঁ। কিন্তু মই তাৰ আগতে এটা ক'ব খুজিছোঁ আমাৰ 16 এপ্ৰিলত যিটো মই অনুষ্ঠান কৰিছিলোঁ আজি আমাৰ সংবাদকৰ্মী ৰাজু কুমাৰ দাসৰ নামটো ল'বই লাগিব। তেওঁ মোক যথেষ্ট উৎসাহ দিছিলে আৰু বহুতো কৰিছিলে প্ৰচাৰ মাধ্যমত মোক সহায় কৰিছিলে। তেওঁ মোৰ ভাতৃপ্ৰতিম আছিল। মই তেওঁক শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াৰ পৰাই তেওঁক মই আশীৰ্বাদ কৰিছোঁ। তেওঁ য'তে আছে ভালকৈ থাকক, শান্তিৰে থাকক। আৰু এই সুযোগটোত মই আজি এই সম্বৰ্ধনা অনুষ্ঠানটোতে মই এটা ৮ নম্বৰ ৰাইজৰ হকে এটা ঘোষণা কৰিব ওলাইছোঁ। ঘোষণা ঠিক নহয় আৰু মোৰ ব্যক্তিগত সেই কাৰণত মই আশা কৰা নাই যে ভগৱানৰ কিবা এটা হওক বা নহওক বা যিজন ধৰক ভাষাটো ক'ব আচলতে তাত পাইছোঁ। যদি আমাৰ কিবা কাৰণত মই আশা কৰা নাই, তথাপিও যদি কিবা কাৰণত আমাৰ কোনোবা এজন ৮ নম্বৰ ৱাৰ্ডৰ মানুহৰ মৃত্যু হয় যদি তেওঁলোকৰ আজিৰ এই অনুষ্ঠানতে মই ঘোষণা কৰিছোঁ তেওঁলোকৰ যিখিনি সৎকাৰৰ কামত যিখিনি খৰি ব্যৱস্থা কৰা হয় সেইখিনি মই নিজাববীয়াকৈ মই আজিৰ পৰা মই কৰিম বুলি আশা দিছোঁ। এটা সেই দিছোঁ যিখিনিয়ে নহওক ধনী গৰীব বুলি কথা নাই। ৮ নম্বৰৰ যিখিনি মানুহ ইহলীলা ত্যাগ কৰে তেওঁলোকৰ সৎকাৰৰ খৰিখিনি অন্ততঃ মই ব্যৱস্থা নিজে কৰাই দিম। এইখিনিয়ে মোৰ ক'ব লগা আছিল আজি।